হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ যিবোৰ ষ্টুডেণ্ট আছা, এটা কাম তোমালোকক ছাজেষ্ট কৰিছোঁ, প্লিজ কৰিবা। যিবোৰ ষ্টুডেণ্টৰ যোৱাকালি ইয়েছ আছিল, আজি ন' হৈ গৈছে, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট এটা ৰিকুৱেষ্ট কৰিছোঁ, এই ছাজেশ্যনটো তুমি প্লিজ ফ'ল' কৰিবা। ফাৰ্ষ্ট অফ অল কথা, 2020ত আমাৰ বাৰত কি হৈছিল, স্কেম হৈ গৈছিল। মই বাৰে বাৰে কৈছোঁ, ষ্টুডেণ্টছৰ নাম মুছলিম কমিউনিটি, ফাদাৰ্ছ নেম, গাৰ্জেন নেম হিন্দু কমিউনিটি, সেনেকুৱা স্কেম হৈ গৈছিল। তাৰে পিছত অসমৰ বিভিন্ন কলেজৰ পৰা ষ্টুডেণ্টে ষ্ট্ৰাইক কৰিছিল, ইমেইল কৰিছিল, RTI কৰিছিল, NSP যিটো হেল্পলাইন নাম্বাৰ আছে তাতে ফোন কৰি কৈছিল, তাতে ইমেইল কৰিছিল। তাৰপিছত ডিফাৰেণ্ট ছ'চিয়েল মিডিয়াৰ থ্ৰু দি RTI কৰি ষ্ট্ৰাইক কৰাৰ ফলত 6 মান্থ পিছত যিবোৰ ষ্টুডেণ্টে পাবলগীয়া ধন বা যিবোৰ ষ্টুডেণ্টে একচুৱেলি স্কলাৰশ্বিপৰ কাৰণে যোগ্য বা পাৰ্চেণ্টেজ যিবোৰ ষ্টুডেণ্টৰ ভাল আছিল, 75%ৰ ওপৰত থকা ষ্টুডেণ্টবোৰে মেক্সিমাম ষ্টুডেণ্টে এই স্কলাৰশ্বিপ পাইছিল, ঈশানোদয় স্কলাৰশ্বিপ পাইছিল। এতিয়া কথাটো হ'ল, যিবোৰ ষ্টুডেণ্টৰ যোৱাকালি ইয়েছ আছিল, আজি ন' আহিছে, আৰু মেক্সিমাম ষ্টুডেণ্টৰ এনেকুৱা হৈছে ভাল পাৰ্চেণ্ট 80, 81, 79, 80, 82 এনেকুৱা পাৰ্চেণ্ট আছে যে যোৱাকালি ইয়েছ আছিল, আজি ন' আহিছে। চ' মই ভাবোঁ, মই বহুতৰ লগত ডিছকাছ কৰিছোঁ এইখিনি কথা, বা ছাৰ এজন আছে এক্সপাৰ্ট, ছাৰৰ লগতো ডিছকাছ কৰিছোঁ যে এতিয়া কি কৰা যায়। চ' ছাৰে ক'লে 2020ৰ নিচিনা ষ্টুডেণ্টছে RTI কৰক। ফাৰ্ষ্ট অফ অল RTI কৰক। RTI কৰা তোমালোকে, তাৰে পিছত ইমেইল কৰা, তাৰে পিছত ইমেইলত লিখিবা যে এনেকুৱা প্ৰব্লেম, যে ভালকৈ মেৰিট লিষ্ট দিব লাগে, ষ্টুডেণ্টৰ লগত যাতে কোনো খেলি মেলি নহয়। তাৰে পিছত ফোনত বা ফোন কলত যিটো হেল্পলাইন নাম্বাৰ আছে NSP পৰ্টেলত, সেই ফোন কলত তোমালোকে কথাখিনি শ্বেয়াৰ কৰিবা। এইখিনি মই ছাজেষ্ট কৰিছোঁ, আৰু ছাৰেও ছাজেষ্ট কৰিছে যে যিমান ষ্টুডেণ্ট আছে অসমৰ বা বাহিৰৰ, ত্ৰিপুৰাৰ হওক, যিমান ষ্টুডেণ্ট আছে তোমালোকে RTI কৰা। আৰু RTI ক'ত কৰিবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। RTI কৰা অলৰেডি হোজাইৰ এজন ল'ৰাই RTI কৰিছিল, এই ঈশানোদয় ৰিগাৰ্ডিং অলৰেডি কৰিছিল। সেই লিংকটো মই তোমালোকক দিছোঁ। তাতে UGC ছিলেক্ট কৰিবা, ঈশানোদয় ছিলেক্ট কৰিবা, তাৰপিছত RTI কৰি দিবা তোমালোকে, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট। মই এইটো ৰিকুৱেষ্ট কৰিছোঁ, একদম বিনম্ৰ অনুৰোধ যে তোমালোকে RTI কৰা, ইমেইল কৰা আৰু ফোন কৰা। নহ'লে মেবি আমাৰ নিচিনা, আমাৰ বাৰত যেনেকুৱা স্কেম হৈছিল, এনেকুৱা মেবি হ'ব, দেখা যায় আছে যে ভাল পাৰ্চেণ্টেজ থকা ষ্টুডেণ্টো পোৱা নাই। ভাল পাৰ্চেণ্টেজ যোৱা 2 বছৰ, 20ৰ পিছৰ পৰা 21, 22, 23, এই 3 বছৰ 75, 74, 76 এনেকুৱা পাৰ্চেণ্টত কাট অফ গৈছে। তো এতিয়া ঘপকৈ ইমান হাই যাব নোৱাৰে। আৰু কালি ইয়েছ আছিল, আজি ন' হৈছে। চ' 100% কিবা নহয় কিবা ঘোটালা হৈছে। RTI কৰা, 100% এই বস্তুটো ক্লিয়াৰ হ'ব। অলপ টাইম লাগিব, বাট RTI ইটছ এণ্ড এভৰি ষ্টুডেণ্টৰ পৰা মই ছাজেষ্ট কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকে RTI কৰা, ইমেইল কৰা, ফোন কৰা। অ'কে, মই ডেছক্ৰিপশ্যনত RTI লিংক দি আছোঁ, তোমালোকে প্লিজ RTI কৰিবা। আৰু অলপ পিছত লাইভ আহিম, লাইভতো মই কথাখিনি ডিছকাছ কৰিম। আৰু ইটছ এণ্ড এভৰি ষ্টুডেণ্ট, ইমান 10,000 ষ্টুডেণ্ট কম নহয়, আৰু পাৰ্চেণ্ট ইমান হাই যোৱাটো পচিবল নহয়। আৰু যোৱাকালি ইয়েছ আছিল, আজি ন' হৈছে, এইটো এটা কুৱেশ্যনেবল কথা। চ' RTI কৰা, মোৰ এইটো ছাজেশ্যন প্লিজ। আৰু ফ্ৰেণ্ডছবোৰকো RTI কৰিব দিয়া, যিবোৰ ষ্টুডেণ্ট ঈশানোদয়ৰ আছা, প্লিজ। আৰু মই লাইভ আহি আছোঁ, লাইভতো জনাম RTI ৰিগাৰ্ডিং কথাখিনি, আৰু ইমেইল ৰিগাৰ্ডিং কথাখিনি, ফোন ৰিগাৰ্ডিং কথাখিনি। তোমালোকে ইটছ এণ্ড এভৰি ষ্টুডেণ্ট এই কামটো কৰিবা, যদি পইচা পাবলগীয়া আছে। এইটো মই কোনো ইয়াত চিম্পেথিত কোৱা নাই, বা কোনো ইয়াত ইম'চনেলত কোৱা নাই, এইটো ৰিয়েল ফেক্ট হয়। তোমালোকৰ ছিনিয়ৰ বা দাদা যদি আছে 2020ত, সুধি চাবা যে ষ্ট্ৰাইক কৰিছিল এনেকুৱা, বা RTI কৰিছিল, ইমেইল কৰিছিল, তাৰপিছতে চেঞ্জ হৈছিল। আমিও ইমেইল কৰিছিলোঁ, তাৰপিছত আমি পইচা পাইছোঁ। চ' প্লিজ। আৰু যিবোৰ ষ্টুডেণ্টে ইয়েছ হৈ আছে, তোমালোকে একো কৰিব নালাগে। যিবোৰ ষ্টুডেণ্টৰ ইয়েছ আছিল, ন' হৈছে, তোমালোকে RTI কৰা প্লিজ।